Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি মোশনত আমি অলৰেডি কথা পাতি আছো ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট তাৰ ওপৰত বহুতখিনি আমি নিউমেৰিকেল প্ৰবলেমো সলভ কৰিলো। আজি আমি কি কৰিম তাৰে কেইটামান প্ৰপাৰ্টিজৰ ওপৰত আমি অলপ ডিসকাশন কৰিম। তো এইটো আমি নিউমেৰিকেল প্ৰবলেমেৰে ইয়াৰ প্ৰপাৰ্টিজখিনি আমি বুজিবলৈ চেষ্টা কৰিম। তো আমি ইয়াতে কোৱেশ্চন এটা লৈছো। ফাৰ্ষ্ট কোৱেশ্চনত কৈছে যে সূৰ্যকান্ত goes for a jog on a straight road. তো এজন মানুহ সূৰ্যকান্ত নামৰ ক'ত গৈছে জগিঙত গৈছে ৰাতিপুৱা আৰু আমাৰ যোনটো ৰাস্তাটো হৈছে এইটো একেবাৰে চিধা ৰাস্তা হয়। তো স্মাৰ্ট ৱাটছে কৈছে that the distance covered by him is 3 kilometers. So let's say মই এজিউম কৰো A পৰা আৰম্ভ কৰিলে আৰু B ত গৈ ৰখিলেগৈ। তো A পৰা B যেহেতু ষ্ট্ৰেইট লাইন হয় এইটোত কিমান কভাৰ কৰিছে 3 কিলোমিটাৰ কভাৰ কৰিছে। এইটোতো আমাৰ ডিষ্টেন্স হয় টোটেল পাথ কভাৰ্ড বুলি কয় যোনটো কোৱা হয়। আমাক ইয়াতে ষ্ট্ৰেইট ৰোড বুলি কোৱা আছে সেইকাৰণে আমি প্ৰবলেমটো বুজিবলৈ কাৰণে আমি এটা নাম্বাৰ লাইন ল'লো। চ' লেটছ চে এই নাম্বাৰ লাইনটোত আমি এইখিনিতে লৈছোঁ 0, এইখিনি হৈ গ'ল 1, এইটো হৈ গ'ল 2, এইটো হৈ গ'ল 3, এইটো হৈ গ'ল আমাৰ 4, 5লৈকে লওঁ আৰু এইফালে আমি নেগেটিভত লওঁ বিকজ আমি জানো ডিছপ্লেচমেণ্ট আমাৰ কি নেগেটিভো হ'ব পাৰে ৰাইট। অ'কে এইফালে হৈ গ'ল -2, এইফালে হৈ গ'ল -3 আৰু এটা লৈ লওঁ -4লৈকে। এতিয়া কথাটো হৈ গ'ল ক'ৰ পৰানো আৰম্ভ কৰিছিলে। এতিয়া এটা বস্তু মনত ৰাখিব লাগিব ইয়াতে আমাৰ সূৰ্যোদয় কিন্তু ইয়াতে কোৱা নাই ক'ৰ পৰা আৰম্ভ কৰিছে আমাক খালি কৈছে ডিষ্টেন্স 3 কিলোমিটাৰ আছে। এটা হ'ব পাৰে পচিবিলিটি এইখিনিত 0ৰ পৰা আৰম্ভ কৰিছে আৰু 0ত গৈ পেলাই ক'লৈকে ৰখিলে 0.3ত গৈ পেলাই ৰখিলে। তো টোটেল কিমান হৈ গ'ল ইয়াতে 3 কিলোমিটাৰ হ'ল। তো এইটো এটা পচিবিলিটিজ আছে ৰাইট 0ৰ পৰা। নেক্সট পচিবিলিটি হ'ব পাৰে মে বি 2ৰ পৰা গৈছে 2ত আৰম্ভ কৰিছিলে তাৰপিছত ইয়াত 5ত গৈ ৰখিছে বিকজ ইয়াতোতো হ'ব বিকজ ইচ ডিষ্টেন্স কিমান হৈছে 1 কিলোমিটাৰ 2 পৰা 3 1 কিলোমিটাৰ 3 পৰা 4লৈ এনাডাৰ 1 কিলোমিটাৰ 4 পৰা 5লৈ 1 কিলোমিটাৰ আমাকতো টোটেল কৈছে 3 কিলোমিটাৰ ট্ৰেভেল কৰিছে। ইভেন যদি আমি এনেকা কওঁ -4ৰ পৰা -1 তো এইখিনিও কিমান হৈছে 3 কিলোমিটাৰ ট্ৰেভেল হৈছে ৰাইট। আমাক খালি কৈছে ডিষ্টেন্স হৈছে ইকুৱেলছ টু 3 কিলোমিটাৰ। ইয়াতে আমাক এতিয়া ডিছপ্লেচমেণ্টৰ বিষয়েনো আমি কি ক'ব পাৰিম সেইটো আমি ইয়াতে বুজিব লাগিব। চ' লেটছ চে এটা পচিবিলিটি হৈছে বহুতখিনি পচিবিলিটি আছে। চ' লেটছ চে 0ৰ পৰা আৰম্ভ কৰিছে ঠিক আছে 0 পইণ্টৰ পৰা আৰম্ভ কৰিছে এইখিনিলৈকে গ'ল তাৰপিছত এইখিনিলৈকে গ'ল এইখিনিলৈকে ডিষ্টেন্সটোতো কিমান হৈ গ'ল 3 কিলোমিটাৰ হৈ গ'ল। তো এতিয়া যদি আমি ডিছপ্লেচমেণ্টটো কাউণ্ট কৰোঁ ডিছপ্লেচমেণ্ট এই পাৰ্টিকুলাৰ কেছটোৰ কাৰণে আমাৰ যোনটো ডিছপ্লেচমেণ্ট হয় ডিছপ্লেচমেণ্টটো আমি সদায় জানো কি হয় ফাইনেল মাইনাছ ইনিচিয়েল। ফাইনেল ক'ত আছে 3 আৰু ইনিচিয়েল ক'ৰ পৰা আৰম্ভ কৰিছিলে 0ৰ পৰা। চ' 3 - 0 ইকুৱেলছ টু 3 আহিছে। অ'কে ফাইন এইখিনিত আমাৰ 3 ওলাইছে। অ'কে আমি যদি এই পচিবিলিটিটো লওঁ 2ৰ পৰা আৰম্ভ কৰিছে 3 লৈ গ'ল তাৰপিছত 3 পৰা 4 লৈ গ'ল তাৰপিছত ক'ত আহি পেলাই ষ্টপ কৰিলে 5লৈ ষ্টপ কৰিলে। তো এইটো যদি লওঁ তেনেহ'লে কি হ'ব ফাইনেলত আছে আমাৰ 5 মাইনাছ কৰিছোঁ ক'ৰ পৰা ইনিচিয়েলৰ পৰা 2ৰ পৰা আৰম্ভ হৈছিলে 5 - 2 এইটোও দিছে আমাৰ 3। চিমিলাৰলি এইটো কেছত যদি চাওঁ ক'ৰ পৰা আৰম্ভ কৰিছে আমাৰ -4ৰ পৰা আৰম্ভ কৰিছে -4ৰ পৰা -3 লৈ আহিছে তাৰপিছত -3 পৰা -2 এণ্ড দেন -2 পৰা -1 আহিছে। তো এইটো কেছত কি হ'ব ফাইনেল হৈছে আমাৰ -1 মাইনাছ ইনিচিয়েল -4 এইটো দিব আমাক কি 3 অৰ আমি এনেকা নকৈ পেলাই আমি এনেকা ডাইৰেকশ্যনতো যাব পাৰিলেন -1ৰ পৰা -2 -2 পৰা -3 এণ্ড -3 পৰা -4। আমিতো গমেই পাওঁ এইখিনি ডিষ্টেন্স 3 কিলোমিটাৰ হৈছে ডিছপ্লেচমেণ্ট কিমান হ'ব ফাইনেলত আছে -4 মাইনাছ কৰিম ইনিচিয়েল যোনটো হৈছে আমাৰ ষ্টাৰ্টিং -1 তো এইটোৱে দিব কি -3 কোনো প্ৰব্লেম নাই। নেগেটিভে খালি কৈ আছে যে আমি লেফ্ট ছাইডে গৈছে সেইকাৰণে আমাৰ নেগেটিভ আহিছে বাট আহিছেতো আমাৰ 3। তো এটা পচিবিলিটিটো আহিছে ডিছপ্লেচমেণ্ট ইকুৱেলছ টু 3 কিলোমিটাৰ। অ'কে এতিয়া আমি অলপ চিনাৰিয়াটো চেঞ্জ কৰি দিওঁ। চ' লেটছ চে আমি এইবাৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ। লেটছ চে আমাৰ সূৰ্যকান্ত যেনিবা 0.1 এইখিনিৰ পৰা আছে এইখিনিৰ পৰা আৰম্ভ কৰিছে। তো আমাক কৈ থৈছে অৰিজিনেলি যে 3 কিলোমিটাৰ কভাৰ কৰিছে। চ' লেটছ চে ই কি কৰিলে এইখিনিৰ পৰা এইখিনিলৈ 1 কিলোমিটাৰ গ'ল এইখিনি কিমান হ'ল 1 কিলোমিটাৰ। তাৰপিছত কি কৰিলে 2ৰ পৰা কিন্তু আকৌ পিছফাললৈ আহিলে 2 কিলোমিটাৰ ঠিক আছে এইফালে আহিলে বাট কভাৰটোতো কিমান কৰিলে 2 কিলোমিটাৰ কৰিলে। টোটেল ডিষ্টেন্স কিমান হ'ল এইখিনিৰ পৰা এইখিনিলৈ 1 কিলোমিটাৰ আকৌ এইখিনিৰ পৰা এইখিনিলৈ ইভেন দ উল্টা ডাইৰেকশ্যনত ডাজ নট মেটাৰ ডিষ্টেন্সটো আমি মেজাৰহে কৰোঁ টোটেল কিমান কভাৰ কৰিছে 1 কিলোমিটাৰ প্লাছ 2 কিলোমিটাৰ 3 কিলোমিটাৰ ঠিক আছে। বাট এতিয়া ডিছপ্লেচমেণ্টটো আমি ইয়াতে চাওঁ কিনো হ'ব। ডিছপ্লেচমেণ্টৰ কাৰণে আমাক কি লাগে ফাইনেল লাগে। ফাইনেলত কি আছে 0 মাইনাছ ইনিচিয়েল ক'ত আছে ক'ৰ পৰা আৰম্ভ হৈছিলে 1ৰ পৰা আৰম্ভ হৈছে 1। তো এতিয়া 0 - 1 যদি কৰোঁ আমাৰ কি আহিলে -1হে আহিলে ঠিক আছে। আৰু ইয়াতে মেগনিটিউড লৈছে এইটো ডাবল ডেছ দিয়া মানে কি মেগনিটিউড যদি লওঁ তাৰমানে -1
কি হৈ যাব পজিটিভ হৈ থাকিব ঠিক আছে তো তাৰ মানে কি ডিসপ্লেসমেন্টৰ ভ্যালু কি আহিল দেখোন আমাৰ লেস দেন 3 আহিলে কাৰণ এটো এটা পসিবিলিটি আছে ৰাইট আৰু এটা পসিবিলিটি আছে লেটস সে আৰম্ভ কৰিলে -3 পৰা এইখিনিৰ পৰা আহিলে -1 লৈ ঠিক আছে কিমান কভাৰ কৰিলে এইখিনিৰ পৰা এইখিনিলৈ 1 কিলোমিটাৰ এইখিনিৰ পৰা এইখিনিলৈ 1 কিলোমিটাৰ আকৌ এইখিনিৰ পৰা বেক গ'ল এইখিনিলৈ another 1 কিলোমিটাৰ এইখিনি হ'ল 2 কিলোমিটাৰ এটো হ'ল 1 কিলোমিটাৰ তো টোটাল 2 + 1 = 3 কিলোমিটাৰ আমাক তো ষ্টপ ওয়াচত এটোৱে কৈছে 3 কিলোমিটাৰ আৰম্ভ কৰ পৰা হৈছে হেক ক'ত হৈছে এটোটো কোৱা নাই এটো এটা পসিবিলিটি লোৱা গ'ল তো এটো কেছত ডিসপ্লেসমেন্ট কি হ'ব এটো কেছত যদি আমি ডিসপ্লেসমেন্টটো ক্যালকুলেট কৰো এটো হ'ব ইকুৱেলছ টু আমাৰ ফাইনেল কোড ৰখিছে -2 ৰখিছে ই আৰম্ভ কৰ পৰা হৈছিলে -3 আৰম্ভ হৈছে -3 তো এটো যদি ক্যালকুলেট কৰো এটো কি দিব -2 + 3 1 দিলে তো ডিসপ্লেসমেন্ট ভ্যালু 1 এগেইন এটো কি আছে 3 কৈ কমহে আহিছে তো তাৰ মানে আমাৰ ডিসপ্লেসমেন্ট যোনটো হ'ব 3 কিলোমিটাৰতকৈ কমহে হ'ব 3 কিলোমিটাৰতকৈ কিন্তু ডাঙৰ হ'ব নোৱাৰে যিয়ে কৰো আমি 3 কিলোমিটাৰতকৈ কম হ'ব পাৰে ইকুৱেল হ'ব পাৰে কোনো প্ৰবলেম নাই বাট ইয়াতকৈ কমহে হ'ব তো তাৰ মানে অপচন এ এণ্ড অপচন বি ইয়াতে কাৰেক্ট হৈ যাব আই হোপ এটো প্ৰপাৰলি ক্লিয়াৰ হৈ গ'ল এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ Okay. A question to question the Manvir observes a car's motion on the road and draws the distance versus time curve for the car as shown. তো Manvire কি কৰিছে ৰাস্তাত দেখা পাইছে এটা গাড়ী মুভ কৰি আছিল গাড়ী এটা গৈ আছিল তো হি কৰিল হি কেটামান বস্তু নোট ডাউন কৰি ললে নোট ডাউন কৰিলে ইয়াতে টাইম এক্সেসটো লৈছে যে কোনটো টাইমত চলেছে 0 পৰা আৰম্ভ কৰিছে তাৰ ষ্টপ ওয়াচত তো 0 পৰা 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড এনেকৈ কাউন্ট কৰি গৈছে তো কৈছে ডিফাৰেন্ট পইণ্টছত এই কাৰটোৰ যোনটো ডিসটেন্সটো হৈছে সেই ডিসটেন্সটো লৈ পেলাই হি গ্ৰাফটো ড্ৰ কৰিছে তাৰ এতিয়া এটা বন্ধু ফাৰুক নামৰ এটা বেলেগ এটা বন্ধুটোৱে এই গ্ৰাফটো চাই পেলাই ক'লে যে এই কাৰ্ভটোত কিবা এটা গণ্ডগোল আছে ঠিক আছে এই যোনটো এই কাৰ্ভটো ড্ৰ কৰিলে কিবা এটা গণ্ডগোল আছে এতিয়া আমি ক'ব লাগিব যে ইয়াতে কি গণ্ডগোল কৰিছে ওকে প্ৰথমতে আমি এটা বস্তু চাই লওঁ কেনেকানো ফাৰুকে এই ডায়াগ্ৰামটো চাই পেলাই গম পালে যে এইটো ভুল হয় ওকে তো লেটস সে এখিনিত আমি ললো 1 2 3 4 5 yes 1 second 2 second 3 second 4 second 5 second ঠিক আছে গাড়ীটো গৈ আছে এনেকুৱা প্ৰতিটো সেকেন্ডত তো যেতিয়া 0ত আছিল সো লেটস সে 0ত থাকুমতে কাৰৰ পজিশনটো 0.8 আছে ঠিক আছে তো কাৰৰ পজিশনটো 0.8 আছে তাৰ পিছত কি হ'ল 1ত যেতিয়া আমি চালো 1 সেকেন্ড পাৰ হৈ গ'ল কাৰৰ পজিশনটো ক'ত আছে বিত আছে তাৰ মানে কি হ'ল ডিসটেন্সটো একচুয়ালি বাঢ়ি গ'ল 8 আছিল এ পৰা ওপৰলৈ গ'ল ডিসটেন্সটো বঢ়াৰ কাৰণে ওপৰলৈ গুচি গ'ল এতিয়া যদি আমি 1 সেকেন্ড নেক্সট 1 সেকেন্ডত চাওঁ 1 সেকেন্ডৰ পৰা 2 সেকেন্ড যেতিয়া হৈ গ'ল এতিয়া আমি দেখিছো যে ডিসটেন্স কমি গ'ল তাৰ মানে এটো কি তলৰ ফাললৈ আহা মানে আমাৰ ডিসটেন্সটো কমি গৈছে ডিসটেন্স কেনেকা কমিব এতিয়া হেতুটো প্ৰবলেম হয় ঠিক আছে সি পৰা যদি ডি লৈ যাওঁ কোনো প্ৰবলেম নাই এতিয়া সি পৰা ডি লৈ যোৱাৰ মিনিংটো এটো হ'ব যে 2 সেকেন্ডত আমাৰ গাড়ীখন সিট আছিল তাৰ পিছত 3 সেকেন্ডৰ পিছত হি হেতু সেম পজিশনতে আছে সেম এটো সেম পজিশন হয় ৰাইট এটো সেম পজিশন আৰু 4 সেকেন্ড পাৰ হোৱাৰ পিছত তাৰ মানে তো আমি ক'ব পাৰো যে গাড়ীখন একচুয়ালি মুভ কৰা নাছিল নিজৰ জায়গাত আছিল আৰু যেতিয়া 4 to 5 সেকেন্ড হৈ গ'ল ইয়াৰ আকৌ ডিসটেন্সটো বাঢ়ি গ'ল এতিয়া আমি কৈত হৈছে যে এটো ডিসটেন্সৰ গ্ৰাফ হয় ৰাইট ডিসটেন্স সদায় বাঢ়িব পাৰে ডিসটেন্স যেতিয়া বাঢ়িব তেতিয়া পজিটিভ হ'ব তো এ পৰা বি লৈ বাঢ়ি আছে কোনো প্ৰবলেম নাই প্ৰবলেমটো কোনখিনিত হৈছে এইখিনিত হৈছে এইখিনি গ্ৰাফটো কৈছে যে ডিসটেন্স কমি গ'ল তাৰ মানে ডিসটেন্স ডিক্ৰিজ হৈ গ'ল নেগেটিভৰ ফালে গুচি গ'ল হেতুটো এটা ইম্পসিবল কনসেপ্ট ডিসটেন্স আমাৰ আইদাৰ বাঢ়িব পাৰে বা ষ্টপ হ'ব পাৰে ডিসটেন্স কিতেও আমাৰ কমিব নোৱাৰে ঠিক আছে এটো হৈ যোৱা মানে ডিসটেন্স আমাৰ কমি গ'ল উল্টা ফালে আহি গ'ল সো সেই কাৰণে আমাৰ গ্ৰাফটো কোনখিনিত প্ৰবলেম আছে বিসি পইণ্টত প্ৰবলেম আছিল যোনটো চাই পেলাই ফাৰুকে ক'লে যে এই গ্ৰাফটো ভুল হয় তো এটোৱে আছিল আমাৰ ইয়াৰ সলিউশনটো এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ নম্বৰ 3 ইয়াতে কৈছে প্ৰীতম stands in front of his mirror at 9 AM on a certain day so let's say আজি হৈ গ'ল Monday ঠিক আছে certain day বুলি কৈছে মই ধৰি লৈছো আজি হৈছে Monday তো এটো হৈছে এটা মিৰৰ ঠিক আছে এটো মিৰৰ আমাৰ ওয়ালত এনেকা লাগি আছে ইয়াৰ সন্মুখত আমাৰ প্ৰীতম থিয় হৈ আছে so let's say ইয়াৰ সন্মুখত আমাৰ প্ৰীতম থিয় হৈ আছে তো এটো ইয়াৰ ৰিফ্লেকশন হৈ গ'ল ইয়াতে আমি প্ৰীতমক দেখা পাইছো এটো হৈ গ'ল আমাৰ মিৰৰ এন ওকে এটো stands in front of his mirror at 9 AM ৰাতিপুৱা 9টা বাজিছে 9 AM হৈছে আৰু ৰাতিপুৱা 9টা বজাত ইয়েস কতবা যাব ওলাইছে যোৱাৰ আগতে কি কৰিছে নিজকে অলপ আইনাত চাই পেলাই হাজি কাছি লৈছে তো এটো এটা কন্ডিশন দিছে at 9 AM the next day Pritam is standing at the same spot obviously আমি জানো আমাৰ ঘৰৰ জন্তু আমাৰ আইনা থাকে এটো এটা পজিশনতে লাগি থাকে ওয়ালত যেহেতু লাগিছে এটো তো চেঞ্জ হ'ব নোৱাৰে কৈছে যে এক দিনৰ পাছত মানডে যোৱাৰ পিছত এতিয়া টিউজডে এগেইন আমাৰ কি হ'ল প্ৰীতম
এই সেম মিৰৰৰ সন্মুখত এই সেম পজিশ্যনত হয় লেটছ সে এইটো তাৰ পজিশ্যনটো হৈ গ'ল মই ক্ৰছ লগাই দিছোঁ এই সেম পজিশ্যনতে প্ৰীতমে আকৌ থিয় হৈ পেলাই অবভিয়াছলি মূৰ ফনিয়ে আছে আকৌ মূৰ ফনিয়ে আছিলে ঠিক তেনেকৈ ইয়াৰ কি হ'ব ৰিফ্লেকশ্যনটো আহিব ইয়াতে অ'কে এতিয়া কুৱেশ্যনটো সুধিছে which of these is correct about Pritam's distance covered and the displacement in 24-hour period এতিয়া আমাক কৈছে যে প্ৰীতমৰ ডিষ্টেন্স আৰু ডিছপ্লেচমেণ্টটো এই 9টাৰ পৰা মানডে 9টা বজাৰ পৰা টিউজডে 9টা বজালৈ তাৰ ডিষ্টেন্স আৰু ডিছপ্লেচমেণ্টৰ মাজত কি আছে কি কথা আমি কাৰেক্ট বুলিকে ক'ব পাৰোঁ সেইটো আমি ইয়াতে চুজ কৰিব লাগিব চ' ডিছপ্লেচমেণ্ট সদায় ডিপেণ্ড কৰে কি ফাইনেল এণ্ড ইনিচিয়েল পজিশ্যন এইটো হৈছে তাৰ ইনিচিয়েল পজিশ্যন এইটো হৈছে তাৰ ফাইনেল পজিশ্যন বাট একচুৱেলি এইটোতো ছেম ইমেজ হয় আমি জানো যে এই পইণ্ট আৰু এই পইণ্টটো একজেক্টলি ছেম হয় তো ছেম পইণ্টৰ পৰাই ছেম পইণ্ট মাইনাছ কৰিলেতো আমাৰ ডিছপ্লেচমেণ্ট কি আহিব ডিছপ্লেচমেণ্ট আমাৰ সদায় জিৰ'ই আহিব তো আমিতো এইটো ক'ব পাৰিম যে ডিছপ্লেচমেণ্ট ইজ জিৰ' দ্য ডিছপ্লেচমেণ্ট মে নট বি জিৰ' এইটোতো হ'ব নোৱাৰে ডি আমি ৰিজেক্ট কৰি দিওঁ নেক্সট এতিয়া বি আৰু চিৰ মাজত চাওঁ আৰু এটা ল'ব লাগিব দ্য ডিষ্টেন্স কভাৰ্ড মে নট বি জিৰ' দ্য ডিষ্টেন্স কভাৰ্ড ইজ জিৰ' এতিয়া বি এ ট্ৰু হ'ব নে চি হ'ব তো বস্তুটো অলপ ভালদৰে বুজা ইয়াতে কৈছে এই পইণ্টত সোমবাৰে এই পাৰ্টিকুলাৰ পজিশ্যনটোত ছাৰ এইখিনি মই ফিক্স কৰি দিলোঁ লাষ্ট ডিষ্টেঞ্চো এইটো মই দি দিলোঁ বোলে এইখিনিৰ পৰা এইখিনি মিৰৰৰ সন্মুখত বোলে 5 মিটাৰ্ছ দূৰত সি থিয় হৈছে আৰু টিউজডেও যেতিয়া ই খাৰা হ'ব 5 মিটাৰ্ছ দূৰত হ'ব এইবোৰ চব ফিক্স আছে একজেক্ট লোকেশ্যনত যেনেকৈ আছে তেনেকৈ আছে তো মানডে ইয়াতে খাৰা হৈছে টিউজডে খাৰা হৈছে পূৰা 24 ঘণ্টা পাৰ হৈ গ'ল 24 আৱাৰ্ছ পাৰ হৈ যোৱাৰ পিছত কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে তো এইটো বস্তু জানো জিৰ' হ'ব ডিছপ্লেচমেণ্টটো আমি গম পালোঁ জিৰ' হ'ব বিকজ ই ছেইম পজিশ্যনতে আছে বাট ডিষ্টেঞ্চটো জিৰ' হ'ব জানো ন' ডিষ্টেঞ্চটো হ'ব নোৱাৰে বিকজ এই ডিষ্টেঞ্চটো জিৰ' তেতিয়াহে হ'ল যদি সি আজি সোমবাৰে যদি 9টা বজাত যে সি ইয়াতে আছে আৰু সি ইয়াতে থাকি গ'ল সি ক'তো মুভ কৰা নাই 1 চেণ্টিমিটাৰ বা 1 মিলিমিটাৰ ইফালে সিফালে ক'তো মুভ কৰা নাই যদি সেইখিনি পজিশ্যনতে থাকি গ'ল একদম 24 ঘণ্টা সেইটোতো ইম্পচিবল হয় সেইখিনিতে থাকি গ'ল তাতে থিয় হৈ থাকিল যেনেকৈ আছিল তেনেকৈ থিয় হৈ থাকিল তেতিয়াহে আমি ক'ব পাৰোঁ ডিষ্টেঞ্চ জিৰ' হয় বুলিকে বাট একচুৱেলি এনেকৈ কেতিয়াও পচিবল নহয় অবভিয়াছলি সি ক'ত পৰা যাবৰ কাৰণে এইটো সাজি কাচি আছিলে তো ইয়াৰ পাছত যোৱাৰ পিছত সি গ'ল তাৰপিছত বেলেগ ৰুমত গ'ল তাতে আকৌ ব্ৰেকফাষ্ট কৰিলে যেনিবা ডাইনিং ৰুমত গৈ পেলাই ব্ৰেকফাষ্ট কৰিলে ব্ৰেকফাষ্ট কৰাৰ পিছত আকৌ স্কুললৈ ওলাই গ'ল ঘূৰি পকি বহুতখিনি কাম কৰি পেলাই আহি পেলাই আকৌ ৰাতি আহি পেলাই শুই মেলি ৰাতিপুৱা উঠি পেলাই এইখিনি তো সিটোতো একচুৱেলি ক'ব গ'লে বহুতখিনি ডিষ্টেঞ্চ কভাৰ্ড কৰিলে তো সেইকাৰণে আমি ইয়াতে ক'ব লাগিব দ্য ডিষ্টেঞ্চ কভাৰ্ড মে নট বি জিৰ' তো বি এ হৈ যাব আমাৰ কাৰেক্ট আনচাৰ চি হ'ব নোৱাৰে সেইটো চি অকল এটা কণ্ডিশ্যনতে হ'ব যদি সি এই পজিশ্যনতে থাকিছে একজেক্টলি একদম ষ্টেচু হৈ পেলাই আছে আৰু সেই পজিশ্যনতে নেক্সট আছে আৰু কেতিয়াও মুভমেণ্ট হোৱা নাই সেইটো আমাক কৈছে বোলে একো মুভমেণ্টেই হোৱা নাছিল তেতিয়াহে তো যিহেতু আমি জানো ইয়াতে অবভিয়াছলি মুভমেণ্ট হ'বই হ'ব তো ডিষ্টেঞ্চ কভাৰ্ড মে নট বি জিৰ' অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোক লৈ তো এই কুৱেশ্যনটোত কৈছে এ বাৰ্ড ইজ ফ্লাইং আপ ইন আ ষ্ট্ৰেইট লাইন তো এটা চৰাই এটা কি আছে উৰি উৰি ওপৰলৈ গৈ আছে তো এট টি ইকুৱেলছ টু জিৰ' ইট ইজ এট পইণ্ট এ টি ইকুৱেলছ টু জিৰ' মানে টাইম আৰম্ভ হোৱা নাই তো টাইম যেতিয়া আৰম্ভ হোৱা নাই ষ্টপ ৱাটছত আমি কাউণ্টিং কৰা আৰম্ভ কৰা নাই সেইটো এই পইণ্টত আছিলে তো যেতিয়া যেনেকৈ টাইম যাব ই ওপৰলৈ উৰি উৰি গৈ থাকিব চৰাইটো এতিয়া আফটাৰ চাম টাইম ইট ৱাজ অবজাৰ্ভড এট পইণ্ট বি তো অলপ দেৰি পিছত তাৰমানে অলপ টাইম কিবা পাৰ হৈ গ'ল চ' মই এজাম্পশ্যনৰ কাৰণে কৈছোঁ লেটছে 2 মিনিটৰ পিছত ঠিক আছে উৰি উৰি গৈ আছিলে 2 মিনিটৰ পিছত ই পইণ্ট বিত আহিলে আৰু এই পইণ্ট বিৰ ডিষ্টেঞ্চটো পইণ্ট এৰ পৰা কোৱা হৈছে যে ইকুৱেলছ টু 10 মিটাৰ বুলি কয় ঠিক আছে এইটো আমাক দিয়া গৈছে তো তাৰ মানে এৰ পৰা বি লৈ 2 মিনিটত কিমান হ'ল আমাৰ চৰাইটো 10 মিটাৰ উৰি উৰি ওপৰলৈ গ'ল এতিয়া আমাক কৈছে হুইচ অফ দিজ আৰ পচিবল ভেলুজ এই আমাক ইয়াতে 3টা ভেলুজ দিছে কোনকেইটা পচিবল ভেলুজ অফ ডিষ্টেঞ্চ কভাৰ্ড বাই দ্য বিটুইন এ এণ্ড বি তো এ এণ্ড বিৰ ভিতৰত ডিষ্টেঞ্চটো কি কভাৰ হৈছে সেইটো ক'ব লাগিব আমাক অ'কে তো এইটো একেবাৰে চিম্পল প্ৰব্লেম ইমান ভাবিবলগীয়া একো নাই পইণ্ট এৰ পৰা আৰম্ভ হৈছে তো অবভিয়াছলি কৈ দিছে পইণ্ট বিটো পায়ে গ'ল তেনেহ'লে এৰ পৰা বি ডিষ্টেঞ্চ চবতকৈ চিম্পলেষ্টটো কি হ'ব ষ্ট্ৰেইট এনেকৈ গৈ গ'ল ষ্ট্ৰেইট গৈ তেনেহ'লে কিমান হ'ব মিনিমামটোতো আমি ক'ব পাৰিম যে এইখিনিৰ পৰা এইখিনিলৈ 10 মিটাৰ হয় যে বি এইটো ফিক্স হয় যে 10 মিটাৰটো সি উৰিছে এতিয়া নেক্সট কথা হৈছে 10তকৈ কম হ'ব নোৱাৰে 10তকৈ কম কেলৈ হ'ব নোৱাৰে 9 মিটাৰ কিয় হ'ব নোৱাৰে বিকজ এৰ পৰা বি পাবলৈ কাৰণে মিনিমামটো 10 লাগিবই আৰু কৈ থৈছে ডিষ্টেঞ্চ কভাৰ্ড
বিটুইন এ এণ্ড বি, এৰ পৰা বি পাবলৈ হ'লেই আমি 10 মিটাৰ যেনে তেনে হ'লেও কভাৰ কৰিবই লাগিব। 9 মিটাৰ যদি কৰোঁ তো সিটোতো আধাতে এইখিনিতে আহি পেলাই ৰখি যাব, এইখিনিলৈকেহে 9 মিটাৰ হ'ব, বাকীটো 1 মিটাৰ থাকিয়ে গ'ল, বি পইণ্টত নাপাব, তেনেহ'লে বিটুইন পইণ্ট এ এণ্ড বিৰ কথা নাহিবই। অ'কে, এতিয়া নেক্সট চি দিছে 12 মিটাৰ্ছ। ইয়াৰ পৰা 12 মিটাৰ্ছ হ'ব পাৰে নেকি, এইটো অলপ ভাবিবলগীয়া কথা। চ' লেটছ চে চৰাইটো এৰ পৰা আৰম্ভ কৰি পেলাই গ'ল, বিলৈকে পালেগৈ, তো কিমান কভাৰ কৰিলে? 10 মিটাৰ কভাৰ কৰিলে। বাট লেটছ চে পইণ্ট এৰ পৰা বিলৈকেতো গ'ল, সেইখিনি হৈ গ'ল। সি যোৱাৰ পৰা আৰু অলপ তললৈ নামি আহিলে, ভাগৰি গ'ল বোলে বেচেৰাটো, ঠিক আছে, বেছি ওপৰলৈ গৈ পেলাই ভাগৰি গ'ল সি। লেটছ চে এইখিনি অলপ তললৈ নামি আহিলে, কিমান 3 মিটাৰ্ছ তললৈ, 3 মিটাৰ্ছ নহয় 2 মিটাৰ্ছ, 2 মিটাৰ্ছ লেটছ চে তললৈ নামি আহিলে। তো টোটেল কিমান কভাৰ কৰিলে? তো এ আৰু বি বুলি কৈছে পইণ্ট ই, প্ৰথমতে এৰ পৰা বি, বাট সেইখিনিতে সি অলপ ভাগৰি পেলাই তললৈ আহিও গ'ল, কোনো প্ৰব্লেম নাই। তো আমি ক'ম যে টোটেল চৰাইজনীয়ে কিমান গ'ল, এৰ পৰা বিলৈ 10, 10ৰ পৰা আকৌ এইখিনি 2, 10 আৰু 2 হৈ গ'ল আমাৰ 12, তাৰমানে 12 মিটাৰ্ছো হ'ব পাৰে। অল্টাৰনেটিভলি আমি এনেকাও ক'ব পাৰোঁ, চ' লেটছ চে আমাৰ চৰাইজনী এৰ পৰা আৰম্ভ কৰিলে, বি পাৰ হৈ পেলাই তাই বোলে চি লৈ গুচি গ'ল, আৰু এটা পইণ্টলৈ গুচি গ'ল, টোটেল তাই বোলে এইখিনিলৈ 11 মিটাৰ গ'ল। বাট তাই একচুৱেলি ক'ত আহিব লাগিছিলে, বি পইণ্টলৈ আহিব লাগিলে, তো বেছি ওপৰলৈ গুচি গ'ল, তাৰপিছত কি গ'ল, আকৌ তললৈ আহি গ'ল 1 মিটাৰ। তো কি এইফালৰ পৰা ইফালে গ'ল 11, 11 প্লাছ 1 মিটাৰ 12, তো এনেকা পচিবিলিটি আছে 12 মিটাৰ, তো আমি এনেকাকো প্ৰব্লেমটো চাব পাৰোঁ। তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি কথা পাতিলোঁ ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰপাৰ্টিজ থ্ৰু চাম এক্সাম্পলছ। তো আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।